বন্ধুসকল আজি ভিডিঅ'টো আকৌ অসমীয়াতে শুৰু কৰিলোঁ মানে আছামিজ ভাষাতে চাওকচোন। প্ৰথমতে মই বাঁহখিনি ধুনীয়াকৈ কাটি লৈছোঁ মানে আৰু বাঁহখিনি মই কিয় কাৰণে কাটিছোঁ আপোনালোকে থাম্বনেইলটো চাই নিশ্চয় গম পাইছে মই আজি কি কৰিব ওলাইছোঁ। আৰু বাঁহখিনি মই 2 পিচ লাগে মানে মোক এই পিচ এনেকৈ কাটিলোঁ আৰু 1 পিচ কাটি আছোঁ চাওকচোন। বাঁহটো আপোনালোকে এনে ধুনীয়াকৈ কাটি ল'ব। কাটি লোৱাৰ পিছত পানীৰে ধুই ল'ব। ধুই পিনি তাৰপিছত এনেকৈ মই অকণমান টাইম ৰাখি দিলোঁ আৰু এইপিনি জহা চাউলখিনি ধুনীয়াকৈ ধুই ল'লোঁ। মই ধুই পিনি চকিং বৰ্ডটো ধুই পিনি গাহৰি মাংসখিনি অলপমান ডাঙৰ থকাৰ কাৰণে মই মানে অকণ চাইজত মিলাই ল'লোঁ যাতে আমাৰ কাৰণে সুবিধা হওক। আৰু গাহৰি মাংসখিনি মই কাটি পিনি এক চাইড ৰাখি দিলোঁ। ৰাখি পিনি আকৌ এবাৰ চকিং বৰ্ডটো ধুলোঁ। ধুই পিনি লাই শাকখিনি মই অকণমান সৰু সৰুকৈ কাটি লওঁ বুলি ভাবোঁ আৰু এনেকৈ ধুনীয়াকৈ কাটি ল'লোঁ চাওকচোন কি ধুনীয়া লাগিছে নহয় জানো। আৰু কাটি লোৱাৰ পিছত মই মানে এইপিনি বিলাহী এখন ল'লোঁ। বিলাহীটোকো মানে অলপ সৰু সৰুকৈ স্লাইচ কাটি ল'লোঁ। কাটি পিনি এইখিনি আৰু চাই পাইছে মই পিঁয়াজ 3টা লৈছোঁ। ইচ্ছা কৰিলে আপোনালোকে কেইবাটাও ল'ব পাৰে। মই মানে 3টা লৈছোঁ মোৰ মানে মাংসটো অকণমান আছিলে বুলি। আৰু পিঁয়াজটো মই 4 পিচ কৰি ল'লোঁ। আৰু এইপিনি আদা লৈছোঁ। আদাটো মানে মই অকণ সৰু সৰু কাটি ল'লোঁ। কাটি লোৱাৰ কাৰণটো হ'ল মানে মোৰ মিক্সিত দিবলৈ সুবিধা হওক। আৰু এইপিনি ধনিয়া পাতখিনি মই কাটি পিনি এইপিনি দি দিলোঁ আৰু এইপিনি আদাখিনি ৰাখি দিলোঁ। আৰু এইপিনি চাই পাইছে মিক্সি জাৰত মই মানে গোটেইখিনি মানে আদা নহৰু জলকীয়া একেলগত দি দিলোঁ। দি পিনি মানে এইখিনি অকণমান ৰঙৰ কাৰণে মই হালধি পাউডাৰ ব্যৱহাৰ কৰিলোঁ। হালধি পাউডাৰ দিলেও হয় নিদিলেও হয়। আৰু এইপিনি হালধি পাউডাৰখিনি দি পিনি মই খুন্দি ল'লোঁ। আৰু এইপিনি চাই পাইছে মই খৰি অকণমান ঘৰৰ পৰা লৈ আহিলোঁ। খৰিখিনি আনি পিনি ধুনীয়াকৈ ইয়াত থৈ দিলোঁ। থৈ পিনি তাৰপিছত ভাইটিও মানে এইপিনি গ'ল মানে বিশ্বজিতে কলগছৰ শুকান পাতখিনি লৈ আহিলে। আৰু মই অকণমান খৰি মানে পিচ খৰি অকণমান লৈ আহিলোঁ যাতে মানে সেইখিনি ডাল খৰিখিনি আমাৰ জল্দি শেষ হৈ যাব। তাৰ কাৰণে অকণ ডাঙৰ খৰি দিলে আমাৰ কাৰণে ভাল হওক বুলি। আৰু মানে মই এইটো গছৰ এটা মূৰাত মানে জেগাটো ব্যৱস্থা কৰিছোঁ চাওকচোন কি ধুনীয়াকৈ চফা কৰি লৈছোঁ মই। আৰু এইপিনি কলপাত এখন মই সেকি ল'লোঁ। সেকি লোৱা কাৰণটো হ'ল মানে মুখা লগাবলৈ ভাল হওক বুলি যাতে ফাটি নাযাওক। আৰু এইটো সেকি পিনি ধুনীয়াকৈ ধুই পিনি ছাইডত ৰাখি দিলোঁ। ৰাখি পিনি এতিয়া মই ধুনীয়াকৈ বহি ল'লোঁ। বহি পিনি এইপিনি চাই পাইছে মছলাখিনি ওলাই আছোঁ আৰু মানে আৰু এইপিনি মই অকণমান 1 চামুচ নিমখ ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকে চাওক ধুনীয়াকৈ তেল মই বেছি ব্যৱহাৰ কৰা নাই 1 ঢাকনমান ব্যৱহাৰ কৰিছোঁ। আৰু এইপিনি পিচি থোৱা মছলাখিনি ধুনীয়াকৈ দি দিছোঁ মানে। আৰু এইপিনি চাই পাইছে মছলাখিনি একদম হালধি দিয়াৰ কাৰণে কালাৰ এটা উঠি আহিছে নহয় জানো। নহ'লে বগা দেখি পাব বুলি মই অকণ মানে কালাৰৰ কাৰণে হালধি পাউডাৰটো দি দিলোঁ। দি পিনি মানে এইপিনি অকণমান ভাইটিক ক'লোঁ পানী অলপমান দিবলৈ কাৰণে পানীটো দি পিনি এইপিনি মানে মই এইপিনি মেৰিনেট কৰি আছোঁ চাওকচোন কি ধুনীয়াকৈ মেৰিনেট কৰি পিনি মানে মই বাঁহৰ চুঙাত অলপ কৰি পিনি দি দিছোঁ যাতে সোমাবলৈ সুবিধা হওক বুলি। আৰু এনেকৈ জোকাৰি ভালকৈ লাহেকৈ ধুনীয়াকৈ বাঁহৰ চুঙাত দি দিছোঁ। আৰু মানে বন্ধুসকল কমেণ্ট কৰি জনাবচোন আপোনালোকে এনেকৈ বনাই খাই পাইছে কি পোৱা নাই। আৰু মই মানে এইবুলি প্ৰথমবাৰ গাহৰিৰ চুঙাত দি পিনি খোৱা। আৰু এইপিনি চাওক ধুনীয়াকৈ জোকাৰি গোটেইখিনি মানে লাহে চুঙাৰ ভিতৰত দি দিলোঁ। দিয়াৰ পিছত আৰু এইপিনি পানী অলপমান দিয়া হ'ল মানে যাতে মাংসখিনি ভালকৈ সিজে। আৰু এইপিনি জহা চাউলখিনি মানে আৰু এটা চুঙাটোত ভৰাই আছোঁ চাই পাইছে এনেকুৱাকৈ ভৰাব লগা হয় অলপ কৰি পিনি আৰু এনে উঠাই দিব লগা হয় যাতে চাউলখিনি ভিতৰলৈ পাওক। আৰু চাউলখিনি দি দিয়াৰ পিছত অলপমান পানী মানে আপোনালোকৰ জোখ হিচাপত পানী দি দিব যাতে ভাতখিনি ভালকৈ সিজক। আৰু মই পানীখিনি দি পিনি এইপিনি যোনখিনি কলপাতটো মই সেকি থৈ দিছিলোঁ ধুই থৈ দিছিলোঁ সেই কলপাতখিনি ধুনীয়াকৈ কাটি ল'লোঁ। কাটি পিনি মানে এইপিনি চাউল আৰু এবাৰ ধুই ল'লোঁ যাতে তাত থোৱাৰ কাৰণে অকণ ধূলি বালু নালাগক বুলি। আৰু কলপাতটো মই ডাবল দি পিনি মানে এনেকুৱা মেৰিয়াইছে চাইছেনে কি ধুনীয়াকৈ মেৰিয়াই লৈছোঁ মই কলপাতখিনি। আপোনালোকেও এনেকুৱাই কৰি ল'ব। আৰু এনেকুৱাকৈ ধুনীয়াকৈ ঝাপি ল'ব যাতে সোপা দিবলৈ ভাল হয়। আৰু এইটো মানে এতিয়া মই বাঁহৰ চুঙাত এনেকৈ সোপা দি দিলোঁ। সোপাটো টাইটকৈ দিব যাতে আপোনাৰ ওলাই নাযাওক। আৰু এনে মুচৰাই মানে একদম মোহাৰি ধুনীয়াকৈ টাইটকৈ লগাই দিব। আৰু এইটো মানে আৰু এইটো একটা লৈছোঁ এইটো গাহৰি মাংসৰ কাৰণে। গাহৰি মাংসটো এনে চেম প্ৰচেছ তেতিয়াও দেখুৱাই দিছোঁ যাতে আপোনালোকৰ সুবিধা হওক বুলি। আৰু এনেকুৱাকৈ মোহাৰি ধুনীয়াকৈ সোমাই দিব লাগে মানে সোপাটো। আৰু সোপাটো দুটাটো দি পিনি এতিয়া কোনটো গাহৰি কোনটো চাউল চিনিবই নোৱাৰি তো। আৰু এইটো ধুনীয়াকৈ ইয়াত দি পিনি আৰু এতিয়া মানে মই ইয়াত জুই জ্বলাবলৈ ব্যৱস্থা কৰি আছোঁ। আৰু এইটো চাই পাইছে মই খৰিটো আনিলোঁ। খৰিটো মানে ডাল খৰি হয়। আৰু এইটোক ধুনীয়াকৈ বান্ধি থোৱা আছিলে এইটো খুলি পিনি
আৰু এইখিনি এতিয়া খৰি ওলাই ধুনীয়াকৈ দি দিছোঁ চাই পাইছে কি ধুনীয়া লাগিছে নহয় জানো আৰু এনেকুৱাকৈ দি দিছোঁ আৰু যাতে জ্বলাবলৈ আমাৰ সুবিধা হওক আৰু এইপিনি মই এতিয়া জুই চলাই মাৰি পিনি অকণ শুকান পাত দি পিনি জ্বলাই দিলোঁ চাওকচোন আৰু এতিয়া কি ধুনীয়া লাগিছে চাওকচোন ভিউটো আৰু অকণ চিনেমেটিক শ্বট দেখুৱাই দিছোঁ চাই লওক আৰু বন্ধুসকল চিনেমেটিক শ্বট দেখুৱাতে মই এটা কথা ক'বলৈ পাহৰি গ'লোঁ আপোনালোকক আৰু এতিয়াৰ পৰাই মানে মই অসমীয়াতে ভিডিঅ' বনাম আৰু এতিয়া চাই পালে আমাৰ জহা চাউলটো হৈ গ'ল আৰু এইখিনি গাহৰি মাংসটো হৈ গ'ল কি ধুনীয়া উতলি আছে চাই পাইছে নহয় জানো আৰু গাহৰি মাংসটো এনেকুৱা ধৰি পিনি প্ৰথমতে যোনখিনি নেকি অকণ গ্ৰেভি আছে এইটো উল্টাই দিওঁ যিমানটো পাৰি ওলাই যাব আৰু যদি নোলায় মানে এইটোক আমি ইয়াৰো উপায় আছে চিধা আঙুলি যদি ঘি নোলায় অসমীয়াত কোৱা আছে আঙুলি টেৰা কৰিবলগীয়া হয় ঠিক তেনেকৈ মানে আমি এইটোক ফালিব লগা হ'ল মানে আৰু চাওকচোন কি ধুনীয়াকৈ ফালি দিছোঁ মানে ফালাৰ আগত মানে এইটো অকণ চফা কৰি ল'ব লগা হয় মানে আৰু মই মানে অসমীয়াত কথা ক'লে মানে কথাটো বেছি ওলায় আৰু এইটো চাওক কি ধুনীয়াকৈ এতিয়া মানে এইখিনি ওলাই আহিব আৰু এনেকৈ যদি নোলায় তাৰপিছতো মানে তাৰো ব্যৱস্থা আছে আমাৰ লগত এনেকুৱা এটা চামুচ বনাই লৈছোঁ বাঁহৰে পৰা আৰু এনেকৈ ধুনীয়া টানি ওলাই দিছোঁ চাই পাইছে কি ধুনীয়া লাগিছে নহয় জানো চাই খাওঁ লাগি গৈছে আৰু যোনটো নেকি ভাতৰটো হয় মানে এইটো খুব প্ৰথমতে চফা কৰি লৈছোঁ চফা কৰি পিনি চাওকচোন কি ধুনীয়া ভাতটো হৈ আছে নহয় জানো আৰু এতিয়া এইটোকো মানে এনেকুৱাকৈ ধুনীয়াকৈ চাচি ল'ম চাচি পিনি মানে ইয়াকো ফালিব লগা হ'ব যাতে ভাতটো মানে এনেকুৱাকৈ ঠেলি দিলে নোলায়তো চাওকচোন ৱাও কি ধুনীয়া নাইচ চাই পিনি এমেজিং লাগি গৈছে নিজকে নিজে আৰু বন্ধুসকল আৰু এইপিনি এইটো ফালি দিলোঁ ফালি পিনি এতিয়া ভাতটো মানে অকণ ওলাবলৈ জটিল হ'ব যিটো এইটো জহা চাউলৰ আৰু এনেকৈ গোটাকৈ ওলাই আহিছে চাওকচোন কি ধুনীয়াকৈ গোলকৈ নহয় জানো চাই পিনি আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন আৰু আপোনালোকে এনেকুৱাকৈ কোনোবাই বনাই খাইছে চাগে নিশ্চয় কমেণ্টত জনাব কোনে খাইছে আৰু এইখিনি ভাতখিনি চাওক ধুনীয়াকৈ জহা চাউলৰটো মানে অকণ বেছিয়ে টাইট হয় আৰু এইখিনি কলপাতটো এনেকুৱাকৈ ধুই ল'লোঁ আৰু এইখিনি ওলাই ল'লোঁ আৰু চাই পিনি কিবা এটা ফিল হৈ গৈছে দেই গাইছ আৰু এইখিনি মানে আমাৰ ভাইটিক দিলোঁ ভাইটিক দি পিনি ময়ো লৈ ল'লোঁ আৰু ৰজত ভাই বোলে পৰ্ক মাংস নাখায় মানে এই গাহৰি মাংস নাখায় মই কৈছোঁ মানে গাহৰি যোনে খাই বা নাযায় আৰু পাহৰি নিশ্চয় খাই ল ভাই তাই নাখায়তো নাখায়েই মানে আৰু এইখিনি লৈ ল'লোঁ মই এক পিচ প্ৰথমতে ৱাও খাই পিনি এনেকুৱা মজা লাগিছে নহয় এমেজিং মানে ক'ব নোৱাৰোঁ আৰু ভাষাই ক'ব নোৱাৰোঁ মুখেৰে ক'ব নোৱাৰোঁ আপোনালোকে এবাৰ বনাই খাই পিনি জনাবচোন কেনেকুৱা লাগে আৰু আমি যেনেকুৱাকৈ বনাইছোঁ এনেকুৱাকৈ বনাই খাব আৰু ভাইটিও খাই পিনি ভাইটিৰ ৰিয়েকশ্যনটো চাওক না মজা বোলে তাইও আৰু এনে ভাতটো বেছি গৰম আছিলে বুলি অকণ সৰু কৰি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ মাখি পিনি খাই পিনি লগ পাই আছোঁ আন এটা ভিডিঅ' লৈ চাই থাকক তেতিয়ালৈকে চিলড্ৰেন টাটা বাই বাই গাইছ